सजना की माने ना दिल दीवाना दिल सजना की माने ना के बदला है समझाने से समझे ना খনিকৰ নামঘৰ যি খনিকৰ পুথি আপোনালোকেতো সকলোৱে গমেই পায় তাৰ মাহাত্ম্যৰ কথা ক'বই নালাগে আৰু এটা ভাল লাগিছে যেনেকৈ ভণ্টিয়ে যেন এই খনিকৰ গাঁৱত খনিকৰ পুথি থকা নামঘৰ যি জেগাত জন্মগ্ৰহণ কৰিছে এইটো কিন্তু একদম পুৰা ভাল লাগে ক'ব লাগিব কিন্তু তুমি মানে কি অনুভৱ কৰা কি ক'বা তুমি আচলতে মই ভাবো ভগৱানে দিয়া এইটো উপহাৰ মানে সৰুৰে পৰা দেখি আহিছো মানে ইয়াতে আধ্যাত্মিকতা আৰু মানে যিয়ে বিচাৰো পুথি নামঘৰত মানে সেইটোৱে পাওঁ আৰু বাকী ধৰি লওক এই নামঘৰ সদায় খোলা থাকে নেকি বাৰু সদায় খোলা থাকে আৰু মানে যেতিয়া অম্বুবাচী মেলা মানে যিকেইদিন বন্ধ আছিল বাকী যিহেতুকে আমি নামঘৰলৈ আহিছিলো আৰু নামঘৰলৈ আহিছো যিহেতুকে নামঘৰ যিহেতুকে ভক্তি ভাৱটো মানে জাগি উঠি আছে সেইটো কাৰণে মানে ভণ্টিৰ মুখৰ পৰা এটা হৰিনাম শুনিবলৈ পাৰিব নাই গাবলৈ এতিয়া হৰিনাম পাৰিম ঠিক আছে দিহানাম মানে এটা ভণ্টিৰ মুখৰ পৰা এটা দিহানাম মানে হৰিনাম দিহানাম অহা নাই কি নহয় জানো নে কি হয় বাৰু মানে এটা শুনিবলৈ বিচাৰিছো ধৰি লওক গজেন দৰহাপ কৰিলাম ও হৰি হে মজা অতি সুন্দৰ মানে ধৰি লওক আশীৰ্বাদ কৰিছো মানে তোমাৰ উজ্জ্বল ভৱিষ্যতটো মানে ভাল হওক আৰু গানৰ ক্ষেত্ৰত তামাম হওক এইটোৱে ক'লো মানে তুমি যেনেকৈ মনটোতে বিচাৰিছা তাতোতকৈ ওপৰত হওক মানে আশীৰ্বাদ কৰিছো আৰু আপোনালোকেও নিজৰ বুলি আপোনালোকেও এই ভণ্টিজনীক আশীৰ্বাদ কৰিব সুন্দৰ সুন্দৰ কমেণ্ট দিব আৰু কিবা কিবি বস্তু আমাৰ মানে হেৰি ৰিম্পি হোষ্ট আছে দেই মানে মই কথাখিনি কৈ আছো না আমাৰ ৰিম্পি মই বেলেগ ভাল পাইছো কাৰণ মানে মুখখন পুৰা চলাই থাকিব লাগে নহয় জানো মানে মুখখনেই মেইন মুখখন মানে চলাই যেনেকে যে কটাৰী এখন ঢাক হয় তেনেকুৱা নিচিনা চিকচিকা বনি আছে কিন্তু মুখখন যদি চলাব নাপাওঁ ভাল পাওঁ মানে এইফালে কৈ আছে মইনো কিয় চলাম বুলি মানে ৰখি আছো আৰু যিহেতু মই ক'লোৱে আপোনালোকে বেলেগ ভিডিঅ' মিলিয়নৰ ওচৰত পোৱাই দিয়ে কিন্তু আপোনালোকে এনেকুৱা ভিডিঅ' মোক কিমান ভাল পায় এইটোতে মানে মোৰ কিমান ভিউজ হয় কিমান মানুহে কমেন্ট কৰে এইটোতে এটা ডাঙৰ এটা উদাহৰণ হৈ পৰিব আপোনালোকে কেনেকুৱা বস্তুবিলাক ভাল পায় আপোনালোকে কয় যে ভাল ভিডিঅ' বনাওক আজি চাওক ইমান এটা ভাল ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিছো সেই ভিডিঅ'টো আপোনালোকে কিমান জনে আদৰি লয় আৰু ভণ্টিক কিমান মৰম কৰে তেতিয়াই গম পাম যে আমাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মখনত মানুহবিলাক ভাল ভিডিঅ'বিলাক মানে আদৰি লয় নে বেয়া ভিডিঅ'বিলাক আদৰি লয় কাৰণ বেয়া ভিডিঅ'বিলাক বুলি ক'লেতো আপোনালোকক ক'বই নালাগে আপোনালোকে নিজে গম পাইছে মই সেইখিনি বহলাই নকওঁ আৰু ভণ্টিক আপোনালোকে ইমানেই মৰম কৰক এটা ডাঙৰ চেনেলৰ ওচৰলৈ যাওক আৰু চেনেলৰ ওচৰত গৈ ভণ্টিয়ে নিজৰ যিখিনি টেলেণ্ট সেই টেলেণ্টখিনি মানে তাত শ্বেয়াৰ কৰিব পৰাকৈ মানে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব লাগিব হয় ভণ্টি মানে প্ৰতিভা বহুত আছে কাৰণ কণ্ঠ কৈছো নহয় ইমান সুন্দৰ কণ্ঠত কিন্তু যাদু আছে দেই আৰু শুনি বহুত ভাল লাগিছে আপোনালোকেও নিশ্চয় ভাল পাইছে আৰু ভণ্টি ওচৰলৈ ঘপককৈ আহিছো আৰু টপককৈ ললো বুলি ক'ব লাগিব এতিয়া টপককৈ লৈ ললো কাৰণ আমি কোনো মানে প্লেনিং কৰা নাছিলো যে ইয়াত আহি যে এনেকে ভণ্টিক লগ পাম কাৰণ মানে আমাক খনিকৰ যিহেতু নামঘৰলৈ আহিছিল ভগৱানে আমাক মানে লগ লগাই দিছে তাই মানে ইমান ধুনীয়া প্ৰতিভা আছে আমিও মানে একদম তৎক্ষণাত আহিছো আৰু এই ভণ্টিহঁতৰ ঘৰতে মই মেখেলা চাদৰ পিন্ধি অহা নাছিলো চুইদাৰ লগাই আহিছিলো ইয়াতে পিন্ধি লৈছো আৰু ভণ্টিক লগ পালো ভণ্টি ইমান ধুনীয়া মানে কণ্ঠৰ যিহেতু যাদু আছে বুলি কৈছো আপোনালোকে যিমান পাৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ভণ্টিক সকলোৱে মৰম কৰিব দেই
আৰু বাহঁতো দাদাহঁতো ইমান মানে দূৰৰ পৰা আহিছে ইমান গৰমত আৰু মানে মোক যে ইমানখিনি মৰম দিছে তাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোকে বাহঁতক সদায় এনেকে মৰম দি যাব আৰু মানে চেনেলত দেই এতিয়া মই চিনাকি কৰি দিম এই ভাগৰ মানে মা শুনা মাকক দৰকাৰ ষ্টেডিঅত দৰকাৰ হৈছে দেই আহি যাওক মাকক দৰকাৰ হৈছে ষ্টুডিঅত আমাৰ এইটো ষ্টুডিঅ মানে একদম সাধাৰণ ষ্টুডিঅ আপোনালোকক কৈ দিছো দেই আচলতে আমি এই যোনটো ভিডিঅ' বনাইছো একদম সাধাৰণ হিচাপে দেই ধৰি লওক আমি মানে যিকেইখন কথা কৈছো মানে কিবা কিবি এইবিলাক বেয়া চেয়া নাপাব নিজৰ বুলি দেই আমাৰ কোনো মানে অফিচিয়েল বা আমি অফিচিয়েল ভাৱে বনোৱাও নাই যিহেতু আমি খাংখোজ যেনেকে আমি ঘৰত থাকো যেনেকে আমি কথা বতৰা পাতো তেনেকে আমি পাতিছো মানে মই শুই আছিলো মায়ে ঘপককে কৈ পেলাই লৈ আহিছে মানে খেলে ধৰা দেই আমি যাব লৈছিলো তোমালোকৰ দেউতাই ক'লে যে এনেকা আমি কাম বুলি ক'লা তেতিয়া আমিতো ৰখি থাকিব নোৱাৰো যিহেতুকে আমাৰ চেনেলৰ যোগেদি তোমাক চিনি পাওকচোন বা আমাৰ চেনেলৰ যোনসকল দৰ্শক আছে তোমাক এটা আশীৰ্বাদ দিয়কচোন সেই বুলি কেনেহে মানে তোমাক মানে গীতটো ঘূৰাই লৈছো ধৰি লওক মানে এনেকুৱা ধৰণৰ কোনো ইয়াত মানে গম পাইছে নহয় ধৰি লওক আমি যাব লোৱাৰ ক্ষেত্ৰত আকৌ তোমাক দেখা নাই মানে তুমি আগুৱাই যোৱাচোন মানে বেলেগ আমাৰ উদ্দেশ্য নাই মানে তোমাৰ ভাল হওক যেহেতু আমি কাম কৰিছো ন ছচিয়েল মিডিয়াত আৰু আমাৰ মানে ছচিয়েল মিডিয়াত কাম কৰাই মানে আমাৰ এনেকুৱা এটা আমি কাম মানে এনেকুৱা এটা আমি লৈছো যে আমাৰ যিসকল নৱপ্ৰজন্ম উঠি অহা নৱপ্ৰজন্ম যি নেকি গাঁৱৰ চুকে কোণে থাকে যেনেকে বোকাৰ পদুম বুলি কয় ন তেনেকৈ মানে বহুত প্ৰতিভা থকা ল'ৰা ছোৱালী এতিয়াও মানে চুকে কোণে সোমাই আছে আজি এনেকুৱা এটা যুগ হৈছে যে পইচা থাকিলেহে প্ৰতিভাসমূহ বিকাশ কৰিব পাৰে তেনেকুৱা এটা কম্পিটিশ্যনো চলি আছে আৰু যিহেতু চুকে কাণে যিসকল নৱপ্ৰজন্মৰ প্ৰতিভাসমূহ বিকাশ হোৱা নাই এতিয়াও তেনেকে তোমাৰ যিমান ধুনীয়া কণ্ঠ কাৰণ তুমিও মানে বহুত ওপৰলৈ যাব লাগিছিল এতিয়ালৈকে মানে মোৰ মনে কৈছে দেই আহিব পাৰি বাৰু পাৰি ন মাকক মাতি চিনিব চিনাকি পাই ন কথা আছে দেই আমাৰ সেই মা হয় দেই নিজৰ বুলি নমস্কাৰ দেই নমস্কাৰ এতিয়া মানে কওক আপোনাৰ ছোৱালীজনীক লৈ আপোনাৰ কি অনুভৱ ছোৱালীজনীক লৈ মানে মোৰ অনুভৱ তাই সৰুৰ পৰাই প্ৰতিভাবিলাক দেখি আহিছো যিহেতু তাৰপিছতে মানে আমি ধৰক আৰ্থিকভাৱে ইমান আমি টনকিয়াল নহয় যিহেতু তথাপিও তাই প্ৰতিভা আছে তাই নিজৰ প্ৰতিভাৰ জহতে আগবাঢ়ি গৈ এতিয়া তাই এটা অফিচিয়েল গান আহিছে যিহেতু তাই কণ্ঠ ভাল পালে তোমালোকৰ দৰে এজন মানে ল'ৰা আহি এনেকে লগ পাই তাই কণ্ঠ ভাল পাই তেনেকে আমাৰ লগতো যোগাযোগ কৰি তাই কণ্ঠ দি এটা গান কৰাৰ কথা কলে আমিও কথা দিলো তেনেকে সেইটো মিনি 2 বুলি এতিয়া ৰিলিজ হ'ল তাৰ পাছতে এতিয়া তাই আকৌ জংকি বুলি এটা নতুন গান গাবৰ কাৰণে যোগাযোগ বেলেগ এজন মানে লোকে তেনেকে মানে আকৌ তাই সেইটো আগৰ গানটোত কণ্ঠ শুনি জংকি ইতিমধ্যে তেওঁ ফটোস্তুত লৈ এইবিলাক কাম কৰি আছে আৰু এইকেইদিন মানে এই কেইদিনৰ ভিতৰতে হয়তো জুলাইৰ ভিতৰতে গানটো ৰিলিজ হ'ব বুলি আশা কৰিছো আৰু তেনেকে হৈছে কিন্তু আমি আৰ্থিকভাৱে তাইৰ লগত খৰচ কৰিব পৰা নাই কিন্তু তাইও সেইটো কথা কয় বাৰু মই মানে মাক হিচাপে তাইক মানে অলপমান উৎসাহ দিওঁ আৰু যিহেতু এতিয়ালৈকে তেনেকে আগবাঢ়ি গৈছে আৰু কণ্ঠ ভালেই বাৰু মোক কয় যিমানে লগ পাই কণ্ঠ ভাল বুলিয়ে কয় তেনেকে স্কুল কলেজতো এতিয়া তাই গান গাইছে তেওঁ হায়াৰ ছেকেণ্ডেৰী স্তৰতো বহুত ধুনীয়া গান গায় তেতিয়া তাই তেনেকে স্কুলৰ পৰা মোক কয় মানে মই গলে তেনেকে ভাল লাগে আৰু শুনি আৰু আগবাঢ়ি যাওঁ বহুত গৌৰৱ হয় মই আগবাঢ়ি গৈছো আজি যেনেকে নৱপ্ৰজন্মৰ যিবিলাক ধৰক যুৱক যুৱতী আগবাঢ়ি গৈছে তাইও তেনেকে গৈ এদিন ছচিয়েল মিডিয়াৰ যোগেদি তাইৰ কাৰণে আমিও যাতে এটা সুকীয়া পৰিচয় পাওঁ সেইটোৱেই মই মানে বিচাৰো আৰু মা হিচাপে সদায় আশীৰ্বাদ কৰিছো আৰু আগবাঢ়ি যাওক পঢ়া শুনাৰ লগতে এইখিনি দিশতো বিশেষ আৰু কিনো কম আৰু তোমালোকৰ চেনেলটোলৈও মোৰ বহুত বহুত ধন্যবাদ আজি ইমান গৰমৰ মাজতো আহি তোমালোকে যে তাইক লগ পাই এনেকে ভিডিঅ' এটা কৰাৰ কথা ভাবিলা যে তাইকো উলিয়াই নিও মোৰ বহুত ভাল লাগিছে ইমান গৰমৰ মাজত যিহেতু তোমালোকে ক'লা যে ফ্ল'ৰতে বহিয়ে হ'লেও আমি ভিডিঅ'টো কৰো এনেকে আৰু ভাল লাগিলে সেইটো কাৰণে লগ পাই মানে ধৰি লওক এইখিনিতে মই এটা কথা ক'ব বিচাৰিছো যে আমাৰ মা আৰু মানে ঘৰত যোনখন পৰিয়ালবৰ্গ আছে দেই আচলতে আজিকালি বৰ্তমান সময়ত দেই মানে কিছুমান এনেকুৱা মাক দেউতাক থাকে মানে ধৰি লওক এইবিলাক গান বাজনাৰ ক্ষেত্ৰত বা ছচিয়েল মিডিয়াৰ ক্ষেত্ৰত বা এনেকুৱা খিনি চাপোৰ্ট নকৰে কিন্তু আপোনালোকে যেন চাপোৰ্ট কৰিছে বা উৎসাহটো দিছে ক'ব লাগিব ধন্যবাদ জনাইছো মানে যেনেকুৱা সহযোগ কৰিছে ন ছোৱালীজনীৰ লগত কিছুমান এনেকুৱা থাকে ন মানে সহযোগ নকৰে মানে ভাল নাপায় হয় আপোনালোকে সহায় সহযোগিতা কৰিছে এইটো বহুত ভাল কাম কৰিছে দেই এটা মজা
বাকী ধৰি লওক আমাৰ ভণ্টিৰ লগত এই বেলেগ এটা কথা পাতি আছিলো মানে আমাৰ মাতাশ্ৰী আহিলে ন মাতাশ্ৰীক চিলেক্ট কৰাতে মানে সেই মই টপিকটো মানে লুকাই গৈছিলে দেই হিন্দী গানো গাই এনেকে মোক কয় এইটো ধুনীয়া লাগে মা মই হেৰিয়লে যাম বাহিৰলে যাম এনেকে কৈ থাকে পাৰিব টেনচন ল'ব কাৰণে মই এতিয়া মানে তোমাক মই ক'বলৈ বিচাৰিছো যিহেতুকে তুমি ফেচবুকৰ কথা কৈছিলা নাই ফেচবুক মানে ধৰি লওক সদায় দিব পৰাকে মানে ধৰি লওক তোমাৰ টাইম চাইম বা এনে আছে নাই আছে বাৰু আছে নাই মই এইখিনি কথা ক'ব বিচাৰিছো যে মানে কথাখিনি তুমি মানা নামানাটো তোমাৰ কথা মানে মই ক'বহে পাৰিম মানে তুমি মানা নামানাটো তোমাৰ কথা দেই যিহেতুকে বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াৰ যুগ ছ'চিয়েল মিডিয়াৰ পাৱাৰ ইমান আছে নহয় আজি কিবা এটা ছ'চিয়েল মিডিয়াত যদি ভিডিঅ' বনাই দিয়ে নহয় মানে 1 ছেকেণ্ডতে মানে বিশ্ব ব্ৰহ্মাণ্ডত গোটেই বিয়পি যায় ঠিক আছে তো সেইটো কাৰণে মই ভণ্টি ক'ব বিচাৰিছো তুমি যদি মানে বিচৰা ফেচবুকত তুমি সদায় মানে ইমান দীঘলকে বা বহুত মানে দীঘল গাব নালাগে শ্বৰ্ট ভিডিঅ' হিচাপে হ'লেও তুমি তোমাৰ গানবিলাক যদি গাই দি থকা নহয় ন এটা সময়ত মানে এতিয়া মানে তুমি যি যেনেকৈ গান গালা না এইটো গান ৰিলিজ কৰিলে এইটোতো বহুত ভাল কথাই কিন্তু হ'লেও তুমি যি মানে শ্বৰ্ট ভিডিঅ' হিচাপে যদি সদায় দিবলৈ ভাল দেই আজি এদিন দিছা 2 দিন 10 দিন নিদিলে তেনেকুৱা নহ'ব কিন্তু তুমি যে সদায় দি থকা নহয় ন কেতিয়াবা তোমাৰ মানে ভিডিঅ'বিলাক মানে বষ্টিং হ'ব মানে ভাইৰেল হ'ব তেতিয়া মানে এনেকুৱা মানে আমাৰ ইয়াত মানে বহুত ভাল মানুহ আছেতো মানে আমি কওঁ ধৰি লওক কিছুমান বহুত বেয়া মানুহ আছে কিন্তু বেয়া মানুহ আছে ভাল মানুহ আছে যদি তোমাৰ ভিডিঅ'বিলাক ভাইৰেল হৈ যায় নহয় ন কোনোবাই যদি তোমাৰ গীত মাতখিনি শুনে নহয় ভাল পালে মানে তোমাক মানে আগুৱাই লৈ যাব সেইটো কাৰণে তুমি ট্ৰাই কৰাচোন মানে ধৰি লওক মানে পাৰা যদি সদায় দিবৰ কাৰণে মানে ছ'চিয়েল মিডিয়াটো বেলেগ পাৱাৰ আছেতো তুমি ফেচবুকত দিয়া শ্বৰ্ট হিচাপে দিয়া তুমি চিনি পাবা নেকি হ'বলা এই কিবা জান মানুহ বুলি কোৱা এজনী চিনি পোৱা নেকি নাই বাৰু মানে জান মানুহ কথা উদাহৰণ দিবই নালাগে মই কৰিশ্মা নাথৰ কথাই কৈছো পে কৰিশ্মা নাথৰ হয় প্ৰতিভা আছে কিন্তু কণ্ঠটো ইমানো মানে তোমাৰ নিচিনাটো নহয় ন আজি কৰিশ্মা নাথে আজি ছ'চিয়েল মিডিয়াৰ কাৰণে আজি কৰিশ্মা নাথ হিচাপে পৰিচয় গম পাইছানে আজি তোমাৰ যিখিনি প্ৰতিভা আজি আমি এটা ভিডিঅ' বনাইছো আজি তোমাৰ কণ্ঠ মানে আজি এটা ভিডিঅ'তহে আমি শ্বেয়াৰ কৰিছো কাৰণ সেই ভিডিঅ'টো মিলিয়নৰ ওচৰলৈ বা দৰ্শকৰ ওচৰলৈ নাযাব পাৰে এইবিলাক মানে ফেচবুকে মানে নক'ব পাৰে নক'ব পাৰে কিন্তু তুমি যদি এটা মানে ৰেগুলাৰলি তুমি ভিডিঅ'বিলাক শ্বেয়াৰ কৰি থাকা তোমাৰ এনে এদিন দিন আহিব ছ'চিয়েল মিডিয়াৰ পাৱাৰটো মানে কিমান কাৰণ মানে পৃথিৱীৰ ভিতৰত এটা ছ'চিয়েল মিডিয়াৰ পাৱাৰ বেছি হয় আৰু তোমাৰ ভিডিঅ'সমূহ যদি বেলেগ ভাল মানে মানুহৰ ওচৰলৈ যায় মানে ষ্টুডিঅ' বিলাকৰ ওচৰলৈ যায় তোমাক ষ্টুডিঅ' বিলাকত নিমন্ত্ৰণ কৰিব তোমাৰ মানে যিটো মানে কণ্ঠ সেই কণ্ঠটো মানে হাজাৰ মানে মিলিয়ন মানুহৰ মাজত তোমাৰ কণ্ঠটো মেগৰাই দিব পাৰিবা মানে ধৰি লওক তুমি সেইটো চেষ্টা কৰিবাচোন মানে ধৰি লওক ছ'চিয়েল মিডিয়া মানে ধৰি লওক আপোনালোকেতো ভণ্টিহঁতে জানে বা ছ'চিয়েল মিডিয়া কেনেকুৱা চিষ্টেম ছ'চিয়েল মিডিয়া মানে তোমাক এনেকুৱা ওপৰলৈ লৈ যাব নহয় তুমি ভাবিব নোৱাৰিবা তুমি পাছলৈ আগুৱাই মানে পাছলৈ চাবা দেই আগত মই কেনেকুৱা আছিলো কেনেকে কি কৰি আছিলো মানে তোমাৰ মানে পাছত এইখিনি সপোন হ'ব নিচিনা লাগিব সেইটো কাৰণে তোমাক কৈছো তুমি যিহেতু গান গোৱা ছোৱালী মানে গান গোৱা মানুহ তুমি নন ষ্টপ মানে গান গাই দি থাকা মানে ধৰি লওক এই শ্বৰ্ট ভিডিঅ' এটা গাবৰ কাৰণে 30 ছেকেণ্ড বা ধৰি লওক 60 ছেকেণ্ড 1 মিনিটৰ কথা কৈছো এইটো বেছি টাইমে লাগে তুমি মানে এনেকুৱা ধৰণে গানখিনি গাব লাগে তুমি বা এনেকে ধৰি লওক খোজকাঢ়ি গৈ থাকিলেও এটা গান হৈ যায় মই তেনেকে ধৰি লওক মানে সেই বস্তুটো তেনেকে চাইও ভাল পায় তুমি কোৱাচোন তোমাৰ এখন বহুত ভাল হ'ব সঁচা কৈছো তুমি এখন সদায় দিবলৈ ট্ৰাই কৰাচোন এতিয়া ধৰি লওক তুমি এতিয়া ইউটিউবত কাম কৰিছা ধৰি লওক এনে কথাই কৈছো তুমি ইউটিউবত কাম কৰিলে নন ষ্টপ কাম কৰিব লাগিব তুমি যদি এটা দি এবছৰ নিদিয়া 10 দিন নিদিয়া সেইটো তোমাৰ মানে চেনেলটো গ্ৰ' নহয় আৰু ভিডিঅ'বিলাকো মানে ৰেংক নকৰে তেনেকুৱা ধৰণৰ কথা মানে ধৰি লওক সদায় দিবই লাগিব মানে ভিডিঅ' তেতিয়া মানে ধৰি লওক তোমাৰ ভিডিঅ'বিলাক পুৰা লাইনত চলি থাকিব সেইকাৰণে মই ক'ব বিচাৰিছো মানে তুমি সেইখিনি চেষ্টা কৰিবাচোন মানে ধৰি লওক কাম বন ক্ষতি কৰি কিবা কৰি এইবোৰ কৰিব নালাগে তোমাৰ কাম বন চলি থাকিব তুমি এটা কাম কৰা আৰু মানে এই কথাখিনি ধৰি লওক দেই কিছুমান চিক্ৰেট মানে কিমান কথা থাকে ধৰি লওক মানে ছ'চিয়েল মিডিয়াৰ বিষয়ে মানে এইখিনি কথা কিছুমান মানে নকয় কিন্তু তুমি সুধিলেও নকয় কিন্তু আমি ধৰি লওক তোমাৰ ভাল লাগিছে কিবা এটা ইমান সুন্দৰকৈ মানে গীত মাতসমূহ গাইছা আৰু মাহঁতেও কৈছে ধৰি লওক অন্য কথা বুলি সেইকাৰণে মানে কৈ দিছো তুমি নন ষ্টপ কাম কৰা আজি কৈ থৈ গৈছো তুমি যদি নন ষ্টপ কাম কৰা নহয় এদিন নহয় এদিন তোমাৰ ভিডিঅ' ভাইৰেল হ'ব মানে এনেকুৱা মানুহে পাই যাব নহয় মানে তুমি টাইম দিব নোৱাৰিবা ধৰি লওক এনেকুৱা মানে আগুৱাই লৈ যাবলৈ চেষ্টা কৰিব নহয় পাছত তেতিয়া মানে মনত পৰিব সেইটো মানে এই কথাটো কৈছিলে নহয় মানে সঁচাই এইটো সঁচা কথা কৈছো এতিয়া তুমি মানে আমি কথাটো ক'লো না তুমি মানা নামানা তোমাৰ আগত কথা বহুত লেকচাৰ গাই ধন্যবাদ মানে ইমানখিনি উৎসাহ দিয়াৰ বাবে ধন্যবাদ জনাইছো মানে বহুত লেকচাৰ গাই দিলো তাৰপিছত এতিয়া মানে শেষ পৰ্যায়লৈ আহিছে মানে গান দুটামান শুনিমা ভিডিঅ'টো সামৰি মাৰিম দেই তুমি মানে গোৱা কি গোৱা গান ভাল পাই শ্ৰদ্ধা ভূপেন হাজৰিকা দেৱৰ মজা ময়ো ভাল পাওঁ দেই হাৰদি ৰাণী তোমাৰ হেনো নাহা তুমি মোৰ নিচে আপোন উষ্ণতা
ৰূপহীন প্ৰতিনিশাৰ সপোন শাৰদী ৰাণী তোমাৰ হেনো নাম শুভ্ৰ নীলা পুৰণি খনি কলি সূতাৰে বোৱা পাতল ৰিহাখনি থৰ লগা বিলখনি থৰ লগা বিলখনি তোমাৰ দাপোন শাৰদী ৰাণী তোমাৰ হেনো নাম মজা নাই আছিলে নি হ'ব দে একো নাই মানে যিহেতুকে ইমান সুন্দৰ সঁচা দেই মানে চব জানো ন হিন্দী গান এটা বিহু নাচিব জানে হিন্দী এটা ঐ হিন্দী মানে একেবাৰে শেষত এটা হিন্দী 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 সামৰণি মাৰি দিব দুটা গীতা সামৰণি বিহু এটা হিন্দী এটা দেই মানে ধৰি লওক অকমান আমনি কৰি চালে বেছ নাপাবা নাই নাই দেই ৰাতিটো গান গাব আমাৰ কেমেৰামেন কেইটা হাত ভাগি মানে কেমেৰামেন কেইটা হাত বিষাই গৈছে খং উঠিছে না ফেন দি থৈছো সিহঁতক ফেন দি থৈছো আৰু আমি গেলা গৰমত একদম পুৰা বহি পিনে পুৰা ওপৰে লেপ লেপে ঘামি গৈছো দেই হিন্দী এটা বিহু এটা হয় তাৰপিছত পিছত সমাপ্ত সমাপ্ত আৰম্ভ কৰি দিয়া ফাৰ্ষ্ট হিন্দী গাওঁ নে বিহু গাওঁ গোৱা গোৱা তুমি হিন্দী গান লাষ্টত বিহু এটা হ'ব হিন্দী গোৱা যি গোৱা তুমি तू हो ला 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 हो दिल दीवाना बिन सजना के माने ना दिल दीवाना बिन सजना के माने ना के पगला है समझाने से समझे ना हे पगला है समझाने से समझे ना বঢ়িয়া বঢ়িয়া মই এইখিনিতে কথা এটা ক'ব বিচাৰিছো দেই মই যদি ভণ্টি নাই গান চান গাব জনা নাই মই সঁচা এটা কৈছো ফেচবুকত মানে 100 মান একেদিনাই গান গাই দিলো সঁচা এটা কৈছো ইয়াৰ কণ্ঠ যদি শুনে ভিডিঅ'টো আপোনালোকে এইখিনিৰ পৰা চাই পলাব তই নেগাবি দে তই নেগাবি তোৰ কণ্ঠ মই যদি গান গান হয় কি হয় গম পাইছা নাই মই যদি গান গান হয় না ৰাস্তাত যদি মানে চাইকেল চলাই থাকে নহয় চাইকেলখন নামি দিয়ে তাৰপিছত চকীত যদি বহি থাকে নহয় ন থাকি থাকে চকীদাৰৰ নাম মানে মাটিত বহি দিব মানে এনেকে তাৰপিছত থিয় হৈ থাকিলে মানে মাটিত বাগৰি দিয়ে মই নেগাওঁ দেই সঁচা এটা কৈছো এবাৰ শেষত বিহু 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 অকমান বিহু বুলি ক'লে অসমীয়া বুলি ক'লে আমাৰ একদম তেজেটা যে বিহু হয় নে বাৰু দিল্লী মানুহটো বেয়া মজা লাগিলে দেই বঢ়িয়া তোমাক মই এইটোৱে কৈছো সদায় দিবাচোন তোৰ ফেচবুকত প্ৰফেচনেল মোৰটো অনুবাদ আছে কি পুৰা ঢালি থাকা খালি চৰ্ট ভিডিঅ' দিয়া একদম ক'বই নালাগে কণ্টেণ্ট মনিটাইজেশ্যন কিবা কিবি আহিলে নেকি আহিছে বাৰু খালি মই মানে ইমান ভালকে নাজানো আমাৰ সেই আমাৰ চাই কৰি দিব পাৰে মানে ধৰি লওক মানে কিবা এটা ভাল লাগিছে ধৰি লওক তোমাৰ উন্নতি হওক মানে আগুৱাই যোৱা এইটোৱে মানে আমাৰ লগত মানে একো ছাত্ৰ জড়িত নাই আগুৱাই যাম মুঠতে সেইটো কথা নাচো লাগি আছে বিহু একে ডিষ্ট্ৰিক্টৰে সংগ্ৰামী একে পুৰা হাতাত মজা মজা নাচিয়ে পাম চাগে এতিয়া বিহুলৈ আহিলো ককাই মুঠি খাৰু পিন্ধিলো ৰিহানুৰে ৰিয়ালো গাত যেতো কাপাতেলে ককাই দুয়ো হাত বোলালো বিহু
বিহু বিহু লাগিছে গান ও নালাগে যাবলৈ কোম্পানীৰ কামলৈ ঐ কোম্পানীৰ কামলৈ ঐ নালাগে ঐ চাহাবৰ ধন এই ঘৰতে থাকিবা ৰামায়ণ পঢ়িবা ঐ ৰামায়ণ পঢ়িবা ঐ শুনিনো থাকিবৰে মন এইটো কিন্তু মই একদম ফেভৰিট আকৌ দেই তামাম বুলি কলো বেলেগ একো নকওঁ মই একদম আৰু মানে শেষত মানে মই এটা কথা ক'ব বিচাৰিছো আমাৰ ভনীক আশীৰ্বাদ কৰিব যাতে মানে ভণ্টিয়ে যোনখিনি সপোন দেখি আছে মানে সপোনখিনি মানে বাস্তৱত ৰূপায়িত হ'ব লাগে আৰু যি মানে মনটোত যিটো ভাবিছে ন তাতকৈ মানে ওপৰত হ'ব লাগে আশীৰ্বাদ কৰিব কমেণ্ট চমেণ্ট কৰিব মানে শ্বেয়াৰ এটা মাৰি দিব নিজৰ বুলিয়া বাকী যিহেতুকে ভিডিঅ'টো তোমাৰ ওচৰত বনাইছোহি গতিকে ভিডিঅ' চাই আছে ন মানে মোৰ চেনেলৰ যোনসকল দৰ্শক আছে কিবা ক'ব বিচাৰিবা নেকি তুমি সমূহ দৰ্শকে আমাক সকলোকে আচলতে আপোনালোককো মোকো এনেকে আগুৱাই যোৱাত সহায় কৰিব সকলোৱে সহযোগ কৰিব আশীৰ্বাদ কৰিব বাকী আৰু এটা শেষত এটা কথা কৈছে এতিয়া মানে সেই মাতটো কালি আছে কম নেকি এইটো সেই জ্ঞানশ্ৰী একে লাগিছে মাতটো জ্ঞানশ্ৰী মানে ঢেকিয়ালৰ ঢেকিয়ালৰ নেকি চাগে ছচিয়েল মিডিয়া যে জ্ঞানশ্ৰী মানে আমাৰ বক্তা কৃষক মুক্তি সংগ্ৰামৰ সেই মানুহ মানে কথা এটা হৈছে জ্ঞানশ্ৰী মানে অকমান তাই তেজ আছে মানে তেখেত মোৰ মামা সম্পৰ্কীয় ঘৰৰ মানে আপোনালোকৰ মোৰ মাৰ মাহীয়েকৰ পিতৃ জ্ঞানশ্ৰী দেউতাক সেইটো অকমান তেজ আছে মানে মই অকমান প্ৰথমবাৰ মানে মই গাড়ী কৰি আছো দেই মাতটো একে লাগিছে তাৰমানে এদিন তাই জ্ঞানশ্ৰী নিজেও কৈছে বোলে বা তোমাৰ ছোৱালীজনী বোলে মোৰ নিচিনাই লাগে এনেকে কৈছে মানে দেখিবলৈ অকমান একে মাতটো একে অকমান মানে মিলি যাব অথনিবাৰ মানে প্ৰায় মানে লক্ষ্য কৰি আছো দেই একে লাগি আছে তাৰমানে তাই আমাতকে বহুত সৰু বাৰু আমাৰ মামাৰ ছোৱালী হয় এতিয়া সৰু তাইতো একদম সৰুৰ পৰাই বক্তা তাই যেতিয়া মইনাপাৰী জেটত থাকে তেতিয়াৰ পৰা তাৰ পিছত তাই স্কুল কলেজলৈকে ইউনিভাৰ্চিটি বক্তা এতিয়া শেষত ছচিয়েল মিডিয়াত সকলোৱে তাইক চিনি পায় আৰু বা মানে মোৰো সাংঘাতিক প্ৰিয় মানে এইটোৱে কলো যেন এনেকুৱা মানে কথাখিনি কয় নহয় মানে শুনিবলৈ মন যায় মানে বহুত অনুপ্ৰেৰণা পাওঁ সেইকাৰণে মই মাতটো মানে একে লাগিলে নহয় ভিডিঅ'টো মাজতে কৰি দিলো দেই বাকী ঠিক আছে মানে ধৰি লওক তোমাৰ ভাল হওক তাৰে আশীৰ্বাদ কৰিছো বাকী ভিডিঅ'টো এটা সামৰি মাৰিছো দেই বাকী ভিডিঅ'টো এটা সামৰি মাৰিছো তাৰপিছত একেবাৰে শেষৰ ফালে মানে দুগৰাকী আইতা কৈ পাইছো মানে কি হয় নিজৰ বোলে